নমস্কাৰ, এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। কিয়নো ধুবুৰীত এটি বাতৰিক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া। ধুবুৰী সুদাচৰ এমি মাদ্ৰাছাৰ এটি বাতৰিক লৈ প্ৰতিক্ৰিয়া। প্ৰধান শিক্ষক মুছাৰফ হুছেইন আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ পোক টকা চাউলেৰে মিড ডে মিল যোগান ধৰা শিক্ষকৰ অনুপস্থিতিত আৰু প্ৰধান শিক্ষকৰ একনায়কত্ববাদৰ অভিযোগ তুলি একাংশ অভিভাৱকে অভিযোগ তুলি বাতৰি পৰিৱেশন কৰে। তাক কেন্দ্ৰ কৰি প্ৰধান শিক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ভুলবশতঃ এদিন এটা পোক থাকিবও পাৰে, সেই বুলি সদায় পোক টকা চাউলেৰে মিড ডে মিল দিয়া নহয়। স্কুলখনত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক কম আৰু আমি সদায় যে স্কুলত আহি আছোঁ তাৰ তত্ত্বও আমাৰ হাতত আছে। মই কোনো ধৰণৰ একনায়কত্ববাদ কৰা নাই বুলি প্ৰকাশ কৰে প্ৰধান শিক্ষকগৰাকীয়ে। আমাৰ স্কুলত কোনো ধৰণৰ শিক্ষাৰ ক্ষেত্ৰত অব্যৱস্থা নাই, সুন্দৰ আৰু ভালদৰে চলি আছে। এইবোৰ অভিযোগ সম্পূৰ্ণ মনে সজা আৰু ভিত্তিহীন বুলিও মন্তব্য কৰে প্ৰধান শিক্ষকজনে। ধুবুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট, এনি লাইভ। না না খাবার ঠিকই বানায়, তুমি কিবা করলো আজকে মঙ্গলবার আছে খেয়েছি আর স্কুল যত মাত্র থেকে মানুষ আমরা এই সব বাংলা মিডিয়াম কাছে বানাবো ওটা কিন্তু লাগাইছে মানসিক নাম থাকবে যদি বেশি সাকসেস করে মানুষের পড়া জিলা কত বড় আছে ওই সাংবাদিক কইছো যে তুই আমরা জিলাত মখ নিয়ে বেরে মোর স্কুলে ঝামেলা মন দেখে এটি কথা তত মানছে মানে সেটা পাতা ভিতরে মানে এই কি ডিজিটাল ক্লাসরুম নাকি? হ্যাঁ ডিজিটাল ক্লাস। গ্যাস নাই গ্যাস নাই আমরা 3 দিন আমরা 3 ধোয়া না দিলে আমরা চাউল